নমস্কাৰ। মই জুন মাহৰ মেঘ ৰাশিৰ জাতজাতিকাসকলৰ বিষয়ে ক'বলৈ ওলাইছোঁ আৰু লগতে উল্লেখযোগ্য দিনসমূহৰ বিষয়ে ক'বলৈ ওলাইছোঁ। মেঘ ৰাশিৰ জাতজাতিকাসকলৰ শুভাশুভ এই জুন মাহটো শুভাশুভ মিশ্ৰিত ফল লাভ কৰিব আৰু লগতে তেওঁলোকে জুন মাহটো কেনেধৰণে কি ধৰণে যাব আৰু কি প্ৰতিকাৰ কৰিব লাগে মই সবিশেষ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ লগত ক'বলৈ ওলাইছোঁ। তেতিয়া আহোঁ ভিডিঅ'টোলৈ। আপোনালোকে মোৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু এটা নতুন ভিডিঅ' বনাবলৈ আমি অনুপ্ৰেৰণা পাওঁ যদিহে আপোনালোকে ভিডিঅ'বোৰ ভালকৈ চাই আৰম্ভণিৰ পৰা শেষলৈকে। আমি উপকৃত হওঁ, ৰাইজো উপকৃত হয় যাতে হয়, সেইকাৰণে আমি নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হওঁ। এতিয়া আমি আহোঁ মেঘ ৰাশিৰ জাতজাতিকাসকলৰ এই মাহটো যদি চোৱা যায়, তেওঁলোকৰ ভাল বেয়া সংমিশ্ৰণৰ মাজতে যাব। মোটামুটি তেওঁলোকৰ ভাল বুলি ক'ব পাৰি, ইমান বেয়াও নহয় ভালো নহয়, মোটামুটি বুলি ক'ব পাৰি। আৰু মেঘ ৰাশিৰ জাতজাতিকাসকলৰ যিহেতু এইবাৰ কৰ্কট ৰাশিত সঞ্চাৰ হৈছে বৃহস্পতিটো, গতিকে তেওঁলোকৰ বিদ্যা বুদ্ধি স্থানটোত যথেষ্টখিনি ভাল হ'ব আৰু তেওঁলোকৰ জীৱযোগ এটা হ'ব, গতিকে সেইফালৰ পৰা কিছু ভাল। আৰু তেওঁলোকৰ যিহেতু শনিৰ চাৰচাতি এটা চলি আছে, শনিৰ চাৰচাতিৰ কাৰণে তেওঁলোকৰ কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। তেওঁলোকৰ বেমাৰ আজাৰ কিছুমান হ'ব পাৰে, স্কিনৰ প্ৰব্লেম হ'ব পাৰে আৰু কঁকালৰ বিষ বা গাঁঠিৰ বিষ, বিভিন্ন ধৰণৰ গৰুৱাৰ বিষ আদি তেওঁলোকৰ হ'ব পাৰে। গতিকে তেওঁলোকে অকণমান সাৱধানে চলা উচিত আৰু তেওঁলোকৰ ব্যয় যথেষ্টখিনি হ'ব পাৰে। গতিকে বিশেষকৈ যিহেতু দ্বাদশত শনি বহি আছে, গতিকে তেওঁলোকৰ ব্যয় হ'ব পাৰে। গতিকে কিন্তু শুভ গ্ৰহৰ যিহেতু দৃষ্টি আছে, গতিকে শুভাশুভ মিশ্ৰিত ফল লাভ কৰিব আৰু মোটামুটি তেওঁলোকৰ ভাল যাব। আয় উপাৰ্জন কৰিবলৈ আয় উপাৰ্জনখিনি হ'ব, খৰচো হ'ব লগতে আৰু তেওঁলোকৰ বিদ্যা বুদ্ধিখিনি ঠিকে দেখা যায় আৰু স্বাস্থ্য পাতিৰ ক্ষেত্ৰত মোটামুটি দেখা যায়, কিন্তু বেমাৰ আজাৰবোৰ হ'ব, সৰু সুৰা বেমাৰ আজাৰবোৰ হৈ থাকিব। ধন টকা পইচা তেওঁলোকৰ কষ্টৰ মাধ্যমেৰে ধন টকা পইচা আহিব। ভাতৃ ভগ্নী স্থানটো মোটামুটি তেওঁলোকৰ ভাল দেখা যায় আৰু প্ৰেমৰ ক্ষেত্ৰত কিছু বাধা আহিব পাৰে। গতিকে প্ৰেমৰ ক্ষেত্ৰত সাৱধানে চলা উচিত মেঘ ৰাশিৰ জাতজাতিকাসকলে। আৰু শত্ৰু তেওঁলোকৰ শত্ৰু নিস্তেজ দেখা যায়, শত্ৰুৱে বৰ বেছি আগবাঢ়িব নোৱাৰিব, শত্ৰুঞ্জয় যোগ আছে। আৰু তেওঁলোকৰ পাৰিবাৰিক ক্ষেত্ৰখন মোটামুটি ভালেই দেখা যায়। আংশিদাৰী ব্যৱসায় বাণিজ্য কৰিলে তেওঁলোকে কৰিব পাৰিব। আকস্মিকভাৱে তেওঁলোকৰ অৰ্থপ্ৰাপ্তি যোগো দেখা যায়। তেওঁলোকৰ ভাগ্য ধৰ্ম এইবোৰ মোটামুটি ভালেই দেখা যায়, মোটামুটি ভাল দেখা যায় ভাগ্য ধৰ্ম। আৰু তেওঁলোকৰ কৰ্ম যথেষ্টখিনি এইবাৰ এই বছৰটোত কৰ্মপ্ৰাপ্তিৰ যুগ আছে, ভাল কৰ্ম তেওঁলোকৰ হাতলৈ আহিব, নতুন কৰ্মৰে আগবাঢ়িব, জীৱনটো আগবঢ়াই নিবলৈ সক্ষম হ'ব আৰু আয় উপাৰ্জন হ'ব। মই অলৰেডি কৈছোঁৱেই, ব্যয় কৰোঁতে অকণমান সাৱধানে চলা উচিত। আৰু লগতে উল্লেখযোগ্য দিনসমূহ 1 জুন 17 আছে ৰবি 1 জুন 17 ৰাতি ঘণ্টা 1:50 কৰ্কট ৰাশিৰ বৃহস্পতি সঞ্চাৰ হ'ব। গতিকে সঞ্চাৰৰ কাৰণে এই ৰাশিৰ জাতজাতিকাসকলৰ কিছু সমস্যাৰ সৃষ্টি হ'ব, গতিকে সাৱধানে চলা উচিত। আৰু 31 জেঠ সোমবাৰে 15 জুন শনিদেৱৰ জন্মজয়ন্তী তিথি আছে, এই তিথিটো পালন কৰিলে ভাল, যিহেতু শনিৰ চাৰাচাতি চলি আছে। ৰাভা দিৱস 20 জুন 5 আহাৰ আৰু অম্বুবাচী আছে এই জুন মাহতে 7 আহাৰ 22 জুন দীৰ্ঘ 12:10 অম্বুবাচী প্ৰবৃত্তি মানে আৰম্ভ হয়, সোমবাৰ পৰিছে। আৰু 10 আহাৰ ৰাতি ঘণ্টা 12:02 অম্বুবাচী নিবৃত্তি আছে, বৃহস্পতিবাৰ পৰিছে। নিবৃত্তি মানে শেষ হয়। আৰু লগতে মই এটা কথা কওঁ, অম্বুবাচী যেতিয়া আৰম্ভণিৰ পৰা শেষলৈ সময়ছোৱাত বিশেষকৈ বিধৱা মহিলাসকলে তেওঁলোকে অম্বুবাচী প্ৰাতঃভোজন কৰিব নোৱাৰিব আৰু বিশেষকৈ আধ্যাত্মিক পৰম্পৰা মতে আমি যিবোৰ নিয়ম মানি চলিব লাগে সেইখিনি মানি চলা উচিত। মঠ মন্দিৰ দৌললৈ আমি পূজা পাঠ আদি দিব নোৱাৰিম আৰু সৰ্প ভয় নিবাৰণৰ কাৰণে দৈ খাব পাৰোঁ, সেইখিনি কাম কৰিব পাৰিলে ভাল। আৰু হাল বোৱা, খেতি কৰা, কোৰ মৰা এইবোৰ কাম নিষেধ। গছপুলি আদিও ৰোপণ কৰিব নোৱাৰে। 26 জুন মহৰম আছে, ইছলাম ধৰ্মসকলৰ পবিত্ৰ উৎসৱ, শুকুৰবাৰ পৰিছে 11 আহাৰ অসমীয়া মাহৰ। আৰু 14 আহাৰ 29 জুন সোমবাৰ আছে, সেইদিনাখন পূৰ্ণিমা তিথি আছে। পূৰ্ণিমা তিথিৰ দিনাখন মানুহে সত্যনাৰায়ণ পূজা আদি ব্ৰত পালন কৰে আৰু শ্ৰী শ্ৰী জগন্নাথ দেৱৰ স্নান যাত্ৰা আছে। ধন্যবাদেৰে মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। নমস্কাৰ।